মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নতুন অসমীয়া পাঠ্যক্ৰম পুথি ঝংকাৰ প্ৰথম শ্ৰেণীৰ অসমীয়া অধ্যায় ৫ আমাৰ খাদ্য পাঠ নং ১ খিচিৰিৰ সোৱাদ তাৰে কিছুমান তোমালোকৰ ওচৰত আজি মই প্ৰশ্নসমূহ লৈ আহিছোঁ। আহাচোন প্ৰশ্নসমূহলৈ। খিচিৰিৰ সোৱাদ। ক তিলতিলহঁতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল? তিলতিলহঁতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল। খ খিচিৰিত কি কি পাচলি আছিল? খিচিৰিত গাজৰ, বিন আদি পাচলি আছিল। গ লাৰুৰ টেমাটো তিলতিলে কিয় নিজৰ লগতেই ৰাখিছিল? লাৰুৰ টেমাটো তিলতিলে আইতাকে অনাৰ বাবে নিজৰ লগতে ৰাখিছিল। ঘ তুমি কি কি মিঠাই খাই পাইছা? ৰসগোল্লা, লালমোহন, জেলেবি, বৰফি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও ক'বাচোন কি কি মিঠাই খাই পাইছা? আহাচোন আমি প্ৰথম ধ্বনি কওঁ। ইয়াত চোৱা, দন্তীয়া হ, ফ, ঐ, দন্তীয়া ধ, দ্বিতীয়া চ, ঐকাৰ, হয়নে? দন্তীয়া হ, ফ, ঐ। এই শব্দবোৰ আমি প্ৰথম ধ্বনিবোৰ কওঁ আহা। শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। দন্তীয়া হ, সফল, সজা, সখী, সমান, সহজ, সৰল, সকাম। ফয়ে ফল, ফকীৰ, ফচল, ফৰকাল, ফণী, ফটা, ফৰিং। ঐ ঐকিক, ঐৰাবত, ঐহিক, ঐশিক। তাৰ পাছৰটোলৈ আহোঁ। দন্তীয়া হ, ফ আৰু ঐ আখৰবোৰ বাছি উলিয়াও আহা। ইয়াত চোৱা, দন্তীয়া হ দেখিছানে? সন্ধ্যা। দন্তীয়া হয় কি হ'ব? সকাম। বাছি উলিয়াইছে দেখিছানে? এয়া হৈছে সকা। এই চোৱা, সন্ধ্যা, সকাম আৰু সকা। এইবোৰ বাৰু নহয়, চোৱা, এইটো হৈছে ফ, হয়নে? ফয়ে কি হ'ব? ফচল দিয়া আছে, ফকৰা দিয়া আছে, ফণী, হয়নে? ঐয়ে ঐৰাবত, ঐকিক, ঐহিক। আমি ইমান ভালদৰে বাছি উলিয়ালোঁ, হয়নে? এয়া চোৱাচোন, দন্তীয়া হ, ইয়াত আমি কি কৰিব লাগিব? দন্তীয়া হ লিখিব লাগিব। ইয়াত ফ লিখিব লাগিব, ইয়াত ঐ লিখিব লাগিব। দেখিছানে? এইবোৰ খালী হৈ আছে। আহাচোন আমি সম্পূৰ্ণ কৰোঁ। দন্তীয়া হ, দন্তীয়া হ, দেখিলানে? দন্তীয়া হ, এয়া ফ। ফ, ফ, এয়া হৈছে ঐ।
ঐ ঐ তলত দিয়া আখৰ জালৰ পৰা শব্দ গঠন কৰোঁ আহা। ইয়াত উদাহৰণ দি থৈ দিছে। ইয়াত চোৱা প্ৰথম কত আকাৰে কা, দন্তীয়া হ আকাৰে হা, দন্তীয়া ত, ক লত হস্যকাৰে লি, প দন্তীয়া তত আকাৰে তা, কত আকাৰে কা, লত হস্যকাৰে লি, পত আকাৰে পা, প্ৰথম চত হস্যকাৰে চি, ম দন্তীয়া নত হস্যকাৰে নি। ইয়াত খালী হৈ আছে, আমি সম্পূৰ্ণ কৰিব লাগিব। ক ৰ কৰ চকা হাত কলি পতা কালি পাচি মণি পঢ়ো আৰু লিখো আহা। ইয়াত চকা, কৰত, চেকনি, নোম, পাচলি, ভোমোৰা এইবোৰত আমি সম্পূৰ্ণ কৰিব লাগিব খালী হৈ থকাবোৰত। চকা কৰত চেকনি নোম পাচলি ভোমোৰা পঢ়ো আহা। পথাৰত ধান পকিছে, চোতালত মৰণা মাৰিছে, পথাৰত ধান পকিছে, চোতালত মৰণা মাৰিছে। ইয়াত চোৱাচোন ছবি চাই প্ৰথম ধ্বনি কওঁ আহা। এয়া কি ধনু হয়নে? এয়া দন্তীয়া ধ হ'ব হয়নে? আৰু এয়া হৈছে ছয়। প্ৰথম ধ্বনি হ'ব দ্বিতীয়া ছ, দন্তীয়া ধ দ্বিতীয়া ছয়ে আমি প্ৰথম ধ্বনিৰে শব্দ কওঁ আহা। দন্তীয়া ধই ধনু, ধৰ, ধৰা, ঢল, ধনিয়া, ধনী, ঢক ঢক। দ্বিতীয়া ছয়ে ছয়, চল, চক, চটফট, ছটা।
ইয়াত চোৱাচোন দন্তীয়া ধ আৰু দ্বিতীয়া ছ আখৰত ঘেৰ চিন দিওঁ আহা ইয়াত চোৱাচোন দন্তীয়া ধ আৰু দ্বিতীয়া ছ আমি আখৰত কি কৰিম ঘেৰ দিম ইয়াত কি কৈছে ধন এজন খেতিয়ক তেওঁ ধনিয়া আৰু ধান খেতি কৰিছে ধনৰ ছাগলী ছটা সিহঁতে গছজোপাৰ সিপাৰে চৰে এয়া দন্তীয়া ধ দেখিছানে ইয়াতো আছে ধনিয়া ধান ধনৰ ছাগলী ছটা আৰু আছে নেকি নাই হয়নে নিশ্চয় হয় লিখোঁ আহা এয়া দন্তীয়া ধ আৰু দ্বিতীয়া ছ এইবোৰ খালী হৈ আছে আমি সম্পূৰ্ণ কৰিব লাগিব দন্তীয়া ধ দন্তীয়া ধ দন্তীয়া ধ দন্তীয়া ধ দ্বিতীয়া ছ দ্বিতীয়া ছ দ্বিতীয়া ছ দ্বিতীয়া ছ ইয়াত কি কৈছে চোৱা ঐ আৰু ঐকাৰে আমি কি কৰি শব্দ কিছুমান কম হয়নে ইয়াত কি কৈছে আমৈ তাৱৈ জাকৈ খালৈ কাৱৈ গৰৈ আমৈ তাৱৈ জাকৈ খালৈ কাৱৈ গৰৈ ইয়াত কিছুমান আমাক ঐকাৰে শব্দবোৰ দিয়া আছে আহাচোন গাঁও আহা আমৈৰ নাতি কাৱৈ মাৰিত তাৱৈৰ ঘৰ আমৈৰ আমগুৰিত জীয়েকৰ নাম জেতুকী থলে পৰিল জামগুৰিত আমৈৰ নাতি কাৱৈ মাৰিত তাৱৈৰ ঘৰ আমৈৰ আমগুৰিত জীয়েকৰ নাম জেতুকী থলে পৰিল জামগুৰিত তোমালোকেও ঘৰত এনেদৰে প্ৰেক্টিছ কৰিবাচোন ইয়াত চোৱা পঢ়ো আৰু লিখোঁ আহা ইয়াত গৰৈ জাকৈ তাৱৈ ধৰা তাল চাল দিয়া আছে হয়নে খালী হৈ থকাবোৰত আমি সম্পূৰ্ণ কৰিব লাগিব গৰৈ জাকৈ তাৱৈ ধৰা তাল চাল
তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা। আমি আগত এনেকুৱা ধৰণৰ কৰিছোঁ, হয়নে? ইয়াত খালী হৈ আছে, আমি সম্পূৰ্ণ কৰিব লাগিব। প্ৰথম লত আকাৰে লা, ভত আকাৰে ভা, খত হস্ৰইকাৰে খি, ৰত হস্ৰইকাৰে ৰা, হস্ৰ ই, দন্তীয়া ত, লত হস্ৰইকাৰে লা, হস্ৰ ই, তালব্যাস হতাকাৰে খা, ক, বৰ্গীয়া জত আকাৰে যা, কত অকাৰে কৈ, মত আকাৰে মা, দ্বিতীয়া ছ। ইয়াত আমি চোৱা, ইয়াত এটা উদাহৰণ দিয়া আছে। পখিলা, জাকৈ, চৰাই, মাছ, লাই শাক, ভাত,